প্ৰথমতেতো আৰম্ভ কৰোঁতে চেয়াৰমেন ছাৰজন আমাৰ অসমলৈ আহিছিলে, তেখেতে মোক সুধিছিলে জুবিন গাৰ্গৰ বিষয়ে, যে জুবিন গাৰ্গ ইমান ডাঙৰ এটা ফেন'মেনন কিয় অসমত। তো মই মানে সেইবিলাকৰ উত্তৰ দিলোঁ। জুবিন গাৰ্গৰ কথা মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো সেইটো আছিলে। ছাৰ মানে অসমলৈ আহিছিলে, তেখেতে মানে দেখিছিলে যে গোটেই দোকান চোকান বন্ধ আছিলে, তো তেখেতে মানে জানিব বিচাৰিছিল যে জুবিন গাৰ্গ ইমান মানুহে ইমান কিয় ফ'ল' কৰে, কাৰণ বাহিৰত তেনেকুৱা হয়তো নাই যে এনেকুৱা এজন ছিংগাৰৰ কাৰণে গোটেইখন ষ্টেট ৰৈ গৈছে। তো তেখেতক মই বুজালোঁ যে অসমৰ কানেকশ্যন জুবিন গাৰ্গৰ লগত বহুত মানে ডিপ কানেকশ্যন হয়। তো সেইবিলাক কথাৰ ৰিলেটেডে ডিছকাশ্যন চেয়াৰমেনৰ লগত বিগিনিঙত হৈছিলে। তাৰপিছত মোৰ মানে প্ৰায় অসমৰ কথাই সুধিছে, তাৰপিছত অসমৰ হিষ্ট্ৰীৰ কথা সুধিছে, আহোম হিষ্ট্ৰীৰ কথা সুধিছে, তাৰপিছত লাচিত বৰফুকনৰ কথা সুধিছে। তো ইণ্টাৰভিউটো ম'ৰলেছ মোৰ গুড এক্সপিৰিয়েঞ্চে আছিলে। অসম ৰিলেটেড মোৰ মষ্টলি ৰুৰেল ছাৰ্ভিচৰ কথা